বন্ধু বান্ধৱসকলক মই শুভেচ্ছা জনাইছোঁ। আজি সংবাদমেলৰ বিশেষ কাৰণ এইটো হ'ল, যোৱা দুদিন আগতে আমাৰ অসম চৰকাৰৰ তথা অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ নেতৃত্বত যিটো অসমৰ কাৰণে এটা বিশেষ ঐতিহাসিক এটা পদক্ষেপ নিয়া হৈছিল গোমাংসৰ ওপৰত। আমি চেলুট অসম প্ৰদেশৰ আমি শলাগ জনাইছোঁ আৰু অসমৰ জনসাধাৰণক আমি শলাগ জনাইছোঁ, যিহেতু এখন ভাৰতৰ শ্ৰেষ্ঠ এটা অসম শ্ৰেষ্ঠ এখন ৰাজ্য হোৱাৰ যোনটো নিৰ্দেশনত কাম কৰি গৈ আছে আমাৰ মুখ্যমন্ত্ৰীগৰাকী, তেওঁৰ যোনটো চিন্তাধাৰা সমাজৰ হয়, আমাৰ ৰাজ্যত বিভিন্ন জাতি ধৰ্ম নিৰ্বিচাৰে মানুহসকলে আমি বসবাস কৰোঁ। যিহেতু আমি গোমাংস আমি মেক্সিমাম আমাৰ অসমত হিন্দু ধৰ্মাৱলী যিবিলাক মানুহ আছে, সিহঁতে আমি গোমাংস পূজা কৰোঁ। তো আমাৰ বিশেষ এটা সম্প্ৰদায়ে এই গোমাংসটো হেৰি কৰে। তো আমি এখন সুস্থ সমাজ যদি গঢ়িব লাগে, তেতিয়াহ'লে আমি প্ৰতিখন জনগোষ্ঠীয়ে প্ৰতিখন ধৰ্মাৱলম্বীয়ে আমি এজনে আনজনক সন্মান কৰাটো আমাৰ অতি প্ৰয়োজনীয়। সেই চিন্তাধাৰাৰে মুখ্যমন্ত্ৰী যিটো কঠোৰ যিটো পদক্ষেপ, আমি চেলুট অসম প্ৰদেশৰ আমি আকৌ এবাৰ শলাগ জনাইছোঁ আৰু অসমবাসীলৈ ধন্যবাদ। আৰু নতুন মন্ত্ৰীসভা সন্দৰ্ভত কি ক'ব? বিশেষকৈ আমি গোমাংসৰ ওপৰত আজি মই কিবা সংবাদমেলটো মাতিছিলোঁ। তথাপিও যদিও পলিটিকেলি আমাৰ নতুন মন্ত্ৰীসভা 4জন নতুন নৱনিযুক্ত মন্ত্ৰী অন্তৰ্ভুক্ত হ'ল, তাতে মাননীয় মুখ্যমন্ত্ৰী সেই অলপ আগতে যিটো মই কৈছোঁ জাতি ধৰ্ম নিৰ্বিচাৰে যোনটো চিন্তাধাৰাৰে আমাৰ মুখ্যমন্ত্ৰীয়ে কাম কৰি গৈ আছে দিন ৰাতি একাৰ কৰি, সেইটো এটা ডাঙৰ উদাহৰণ আমি ৰিচেণ্টলি দেখা পালোঁ। প্ৰথমবাৰৰ কাৰণে অসম মন্ত্ৰীসভাত বৰাকৰ 2জন বিধায়ক তথা 4 জনগোষ্ঠীৰ পৰা আমাৰ ডিব্ৰুগড় সমষ্টিৰ পৰা, তাৰপিছত আমাৰ বৰিষ্ঠ জ্যেষ্ঠ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক 4গৰাকীয়ে ডিব্ৰুগড় সমষ্টিৰ পৰা যোনটো অত্যন্ত ফুকন ডাঙৰীয়াকো অন্তকৰ কাৰণে আমি শলাগ জনাইছোঁ, আমি অভিনন্দন জনাইছোঁ। আগন্তুক দিনত আমি এটা দেখিব পাৰিছোঁ যে মাননীয় প্ৰধানমন্ত্ৰীৰ যোনটো সপোন যে ইয়ত লৈ যিটো চিন্তাধাৰা, সেইটো আমি এই মন্ত্ৰীসভাত দেখা পালোঁ। যিহেতু এই মন্ত্ৰীসভাত যদি অসমৰ মন্ত্ৰীসভাৰ ভিতৰত কনিষ্ঠম বুলি ক'লে ৰূপেশ গলাই ডাঙৰীয়া বহুত কেইজনৰ আমি দেখা পালোঁ। আমি আশা ৰাখিছোঁ অসমৰ হৈ অসমৰ জনসাধাৰণৰ হিতে আগৰ দিনত ভাল কাম কৰি যাব এই সৰকাৰখনে বুলি আমি ধাৰণা কৰোঁ। ধন্যবাদ।